কি হয়? সৰলা যাদৱ। হা? সৰলা যাদৱ। সৰলা কেইবছৰ হ'ল ইয়াত থকা? ইয়াত থকা হৈ গ'ল বহুত দিন হৈ গ'ল। বহুত বছৰ হৈ গ'ল। বহুত বছৰ হৈ গ'ল। ল'ৰা ছোৱালী কেইটা আপোনাৰ? ল'ৰা ছোৱালী ল'ৰা দুইটা, ছোৱালী একটা। ক'ত থাকে এতিয়া ল'ৰাকেইটা? ল'ৰাটো একটা দনিকলত থাকে, একটা কেৰেলা থাকে। আপুনি এতিয়া অকলে থাকে ঘৰত? মই অকলে থাকি মানে আপোনাৰ এতিয়া কেনে আপুনি খোৱা বোৱাবিলাক কৰি আছে? য'ত ত'ত কিবা কিবি কৰে কেতিয়াবা কেতিয়াবা। হয় নেকি? অসুবিধা নহয় একো? অসুবিধাটো নহয়। দনিকলত থকা ল'ৰাটো আপোনাক সহায় নকৰে নেকি? কৰিছিলে আগতে, এতিয়া কৰা নাই। এতিয়া কৰা নাই? আপোনাৰ ল'ৰা ছোৱালী এতিয়া নাচায়? নাচায়। আপুনি নিজে ভাত বনাই খায়? মই নিজে বনাই। আপুনি অসমৰ ক'ৰ আছিলে? টংলা। টংলাৰ আছিলে? জোনাইত কোনোবা আছে আপোনাৰ চিনাকি? জোনাইত আছিলে, এতিয়া ককাই আছিলে, ককাইটো নাই, মৰি গ'ল। হয় নেকি? এতিয়া আপোনাৰ চিনাকি মানুহ নাই? নাই আৰু চিনাকি মানুহ নাই। আপোনালোক টংলাৰ হয়? টংলা হয়। ইয়াত তেতিয়াহ'লে বহুত বছৰ হৈ গ'ল ইয়াত থকা এতিয়া? বহুত বছৰ হৈ গ'ল। এতিয়া ৰাতি ঠাণ্ডা নালাগে নেকি? ঠাণ্ডাটো লাগিছিলে, কি কৰিব, ঠাণ্ডা লাগিলে। এনেকৈ দিন কটাইছে? আপোনাক যদি কোনোবাই সহায় কৰে আপুনি কিবা বস্তু গ্ৰহণ কৰিব? যদি আপোনাক কোনোবাই যদি বস্তু মানে সহায় কৰে দি আহি আপুনি ল'ব নে নল'ব? ল'ব, কেলে নল'ব? ল'ব ন? আপোনাৰ ল'ৰাকেইটাৰ নাম কি কি আছিলে? ল'ৰাটোৰ নাম মন্ত্ৰী ৰাজা। মন্ত্ৰী কি লিখে? মন্ত্ৰী যাদৱ। ই ক'ত থাকে? জাম্পানী, এইটো দনিকলা। আৰু সৰুটো? ডাঙৰটো কেৰেলা। ডাঙৰটো কেৰেলা। কি নাম? ৰাজা যাদৱ। যাদৱ। বিয়া পাতিছে? পাতা নাই। আৰু ছোৱালীজনী ক'ত বিয়া হৈছে? ছোৱালীজনী পাছিঘাট। পাছিঘাটত বিয়া হৈছে? হ'ব। আপোনাৰ কি ডকুমেণ্ট পাতি কিবা আছে? একো নাই? ৰেচন কাৰ্ড একো নাই? নাই, আগতে আছিলে, এতিয়া নাই। একো নাই? ভোটাৰ কাৰ্ড একো নাই ন? নাই। আধাৰ কাৰ্ড? আধাৰ কাৰ্ড নাই। একো নাই? বাবাটো মৰাৰ পিছত লৈ গ'ল। বাবাটোৱে নাই। মানে আপোনাৰ একো ডকুমেণ্ট একো নাই? বেংক একাউণ্ট আছে আপোনাৰ? বেংকটো পইচা সোমোৱা একাউণ্ট আছে? পাছবুক আছে? বেংক পাছবুক নাই। একো নাই? আচলতে যিজনী ওচৰলৈ এতিয়া আমি আহিলোঁ, এইজনী আইতা বেচেৰা আজি বহুত বছৰৰ পৰা অকলশৰে আছে। কেইদিনমান আগতে মই এই পথেদি যাওঁতে তেখেতক লগ কৰি গৈছিলোঁ। তেখেতৰ অৱস্থা এনেকুৱা মানে একেবাৰে ভীষণ জটিল। তাৰমানে নিশ্চয় আপোনালোকে প্ৰত্যক্ষ কৰিছে। এতিয়া থাকিবলৈ ভালকৈ তেখেতৰ এটা ঘৰ নাই, শুবলৈ মানে আপোনাৰ এটা বিচনা নাই, গাত ল'বলৈ কাপোৰ নাই, ভাত ৰান্ধিবলৈ বাচন নাই। আৰু তাৰ যিখিনি ল'ৰা আছে বা ছোৱালী আছে, কোনো মানে আজি 2-3 বছৰৰ পৰা যোগাযোগ নাই বুলি এতিয়া শুনিছোঁ তাইৰ মুখৰ পৰা। গতিকে বহুত দুখ পিতাৰ কথা, দুখ লাগিছে মানে সেইটো শুনি। গতিকে এনেকুৱা এটা এতিয়া হৈছে যে তাইক কোনোবাই সহায় কৰিবলৈ এতিয়া আগবাঢ়ি আহিব লগা বহুত মানুহ থাকিব পাৰে আপোনালোকৰ এই সংবাদ মাধ্যমৰ ওপৰত, কিন্তু তাইৰ দুখৰ কথা, তাইৰ একো ডকুমেণ্ট নাই বা তাইৰ কোনো পাছবুক নাই। তাৰমানে বেংকৰ একাউণ্টো নাই, মানে ৰেচন কাৰ্ডো নাই, আধাৰ কাৰ্ডো নাই, আপোনাৰ ভোটাৰ কাৰ্ড নাই, তাৰমানে একোৱেই নথি পত্ৰ নাই। গতিকে সদাশয় ব্যক্তিসকলে যদিও সহায় সহযোগ কৰিব বিচাৰে, তেনেহ'লে তাইৰ নিজৰ যিটো ইয়াত আছে, য'ত আছে সেই এড্ৰেছত আহি কিনি নিজ হাতেৰে সহায় সহযোগ কৰিব পাৰে, যেতিয়ালৈকে তাইৰ একাউণ্ট বা আপোনাৰ বেংক একাউণ্ট খোলা নহয়। আৰু সেই সূত্ৰে ময়ো আজি তাইক বেচেৰা একো দিব পৰা নাই। মোৰ তেনেকুৱা দিবলগীয়া ক্ষমতা নাই যদিও এই ঠাণ্ডা দিনত এটি কম্বল এটি মই তাইক দিছোঁ, আইতাক দিছোঁ। আৰু মোৰ ফালৰ পৰা আজি এই এসাঁজ ভাত মই খুৱাইছোঁ। গতিকে বহুত দুখ লাগিছে তাৰমানে এই পৰিৱেশটো চাই কিনি, বুজাব নোৱাৰা মানে ভাষা নাই তাৰমানে। যিহেতু আমাৰ এতিয়া মা দেউতা নাই, গতিকে সেই সময়ত এই পৰিৱেশটো মানে চকুৰ আগত আহিলে কেনেকুৱা লাগে আমি সকলোৱে মানে উপলব্ধি কৰিব পাৰোঁ তাৰমানে। গতিকে হতাশায়ী ব্যক্তিসকল যদি আছে আপোনালোকৰ এই যিহেতু বাইদেউগৰাকী অৰুণাচলত আছে, জামপানী নিচেই কাষত, এই মুহূৰ্তত আপুনি অসম অৰুণাচলৰ চৰকাৰখনক কিবা আহ্বান জনাব বিচাৰিব নেকি? আচলতে তাইৰ ঘৰ যদিও তাই টংলাত বুলি কৈছে অসমত, কিন্তু তাইৰ তাত একো মানে কোনোবা সম্বন্ধীয় থাকিব পাৰে, কিন্তু তাইৰ লগত কোনো যোগাযোগ নাই এতিয়ালৈকে, বহুত বছৰৰ পৰা ধৰি তাৰমানে। গতিকে তাই আজি সুদীৰ্ঘ 20-25 বছৰৰ পৰা ইয়াতে আছে, এই ঠাইতে আছে তাৰমানে। আৰু এই ওচৰ পাঁজৰৰ এই বাসিন্দাসকলে তাইক মানে বিভিন্ন কামতে ঘৰ বনাই দিয়া বা টকোপাত বা সৰু এটা কিবা ব্যৱস্থা কৰি তাত ইয়াত সহায় সহযোগ কৰি আছে।
গতিকে এই বিষয়টো যিহেতু এতিয়া অৰুণাচলৰ, গতিকে অৰুণাচল চৰকাৰে ইয়াত প্ৰশাসনে কিছুমান ভূমিকা ল'ব পাৰে, যিহেতুকে ইয়াত এজন আপোনাৰ বিধায়কো আছে, প্লাছ আপোনাৰ প্ৰশাসন আছে ইয়াত, যিহেতু আমাৰ ইয়াত এই চিলে চাৰ্কুল পৰে ইয়াত, প্ৰশাসনেও কিবা এটা সৰুকৈ এটা ভূমিকা লৈ উদ্যোগ এটা ল'ব পাৰে। ইমান এটা মানে পৰিত্যক্ত অৱস্থাত তাই যে আছে এই বয়সত। গাঁৱৰ নামটো তাই এতিয়া অয়ান পামে বুলি কৈছে, অয়ান পামে এইটো। আপোনাৰ জানপানী নোপোৱাৰ আগতে অয়ান পামে, অয়ান চাৰিআলিৰ পৰা চিধা পোনে পোনে আহি থকা আপোনাৰ পথটো দি আহিলে তাইৰ এই পূজা ঘৰটো সকলোৱে মানে প্ৰত্যক্ষ কৰিব পাৰিব। গতিকে মই বিশেষকৈ অৰুণাচল প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে অসম চৰকাৰকো অনুৰোধ জনাইছোঁ যাতে তাইৰ মানে যিখিনি তাত পৰিয়াল আছিলে, যদি বিচাৰ কুচাৰ কৰা যায় নিশ্চয় সেইখিনি ওলাব চাগে। তাৰমানে টংলাত যিহেতু তাই কৈছে নিজৰ ঘৰত সম্বন্ধীয় তাৰ মানুহ আছে, গতিকে সেই অনুৰোধ জনাইছোঁ দুইখন চৰকাৰকে যাতে তাইৰ কাৰণে ভৱিষ্যতে এটা মানে থাকিব লগা এটা জেগা, সুস্থ এটা পৰিৱেশ এটা পায় তাৰমানে।